বিয়াখন যেনেকৈ পাতিলে শাহুৱেকে তেনেকৈ তাক চাকৰিটোও দিয়ালে। শাহুৱেকৰ জহতে সি চাকৰি পালে। এতিয়া আৰু এইখন ঘৰত কোনো চিন্তা নাই। ছোৱালীজনীও বৰ ধুনীয়া আহিছিল পাই। হয় আকৌ দেই, শাৰী শাৰী ছোৱালীজনী পালে। আৰে শাহুৱেকে এতিয়া চাকৰিটোও দিয়াই দিলে। ইমান ধনী মানুহ আৰু ওপৰৰ মানুহৰ লগত হাত আছে চাগে, সেইকাৰণে বিনোদৰ চাকৰিটো হ'ল। জানো কেনেকৈ কি হৈছে নাজানো। আমাৰ ইও আকৌ পঢ়া শুনাত কম নহয়, পঢ়া শুনাত ভালেই আকৌ। সেই কোৱালিফিকেশ্যনটো চাই পেলাইহে আকৌ সেই পৰীক্ষাটো দিছে, আকৌ সেই পাছ কৰিছে। অকণমান সহায় কৰি দিছে আৰু বিয়নীয়ে। পিছে বোৱাৰীয়ে চাহ তামোল দি পেলাই ওলাই নহা হ'ল দেখোন। মাত এষাৰ মাতি থৈ যাওঁ বুলি ভাবিছিলোঁ। এপাক আকৌ এবাৰ চাই থৈ গ'লোহেঁতেন বোৱাৰীজনী। ইমান ধনী ঘৰৰ ছোৱালী, দেখিবলৈ আকৌ বৰ ধুনীয়াজনী। ৰ তাই চাগে কাপ প্লেটবোৰ ধুবলৈ লাগিলেগৈ। ইমান ধনী ঘৰৰ ছোৱালী যদিও কামে বনে সকলোতে পাকৈত, বুজিছ নাই? তাই বাচন ধুই আছে গৈ চাগে, মই মাতি দিছোঁ ৰ। ৰজি চাওঁ এফালে আহাচোন। খুৰী সঁচাকৈ কৈছোঁ দেই, তহঁতৰ ঘৰৰ আৰু এতিয়া আৰু কপাল ফুলিল। ইমান ধুনীয়া ধনী ঘৰৰ বোৱাৰীয়ে ঘৰত বস্তু আনিছে, ইমান ভাল এটা চাকৰি পাইছে বিনোদে, আৰুনো কি লাগে? তাকেহে আৰু ভগৱানে আৰু কৃপা কৰি চাইছে। সৰুৰ পৰা নহ'লে বাপেকে কমখন কষ্ট কৰি পেলাই ল'ৰা ছোৱালীহালক ডাঙৰ দীঘল কৰিলে জানো? কষ্টৰ ফলত ভগৱানে যেনিবা কিবা অকণমান এতিয়া দিছে আৰু, চকু মেলি চাইছে আৰু, বুজিছনে? মা আপুনি মোক মাতিছিলে নেকি? মই বাচনকেইটা ধুই আছিলোঁ। ইহঁত দুজনী যাবলৈ ওলাইছে আকৌ, তোমাক মাত এষাৰ দি যাওঁ বুলি পেলাইহে মাতিছে। হয় নেকি? আপোনালোক অহাৰ কাৰণে ভাল লাগিলে। আকৌ আহি থাকিব দেই। আহিম দিয়া। তোমাকো লগ পাই বৰ ভাল লাগিল। একেখন গাঁৱৰে যেতিয়া এতিয়া অহা যোৱাটো চলি থাকিব আৰু। তুমিও আমাৰ ঘৰলৈ যাবা। খুৰীদেউ বোৱাৰীক ফুৰাবলৈ নিব আকৌ আমাৰ সেইফালে। নিম ৰচোন। বোৱাৰী অকণমান কেইদিনো হৈছে বিয়া পতাহে অ'। তহঁতৰ সকলোৰে ঘৰলৈকে নিম। তেতিয়াহ'লে এতিয়া আমি গৈহে থাকোঁ আৰু খুৰীদেউ। ঠিক আছে, যা ব'ল, মই তহঁতক আগবঢ়াই দি থৈ আহোঁ। মায়ে ফোন কৰিছিলেচোন। ফোন এটা কৰি লওঁ, নহ'লে আকৌ মায়ে গালিয়ে পাৰিব। হেল্ল' মা, কোৱা। মই মানে অলপ ব্যস্ত আছিলোঁ। তুমি ফোন কৰা গমেই নাপাওঁ নহয়। আৰে কিহত ইমান ব্যস্ত হৈ আছা? কিবা হ'ল এতিয়ালৈকে ফোন কৰা? মই যে ফোন কৰিলে ফোন ৰিচিভ নকৰিলে বেয়া পাওঁ, সেই কথাটো তই কি নাজানা? তই ফোন ৰিচিভ নকৰি কি কৰি আছিলি কচোন? মা মানে মই আলহী আহি আছে ন, সেইকাৰণে চাহ তাহ দি পেলাই বাচন বৰ্তনবোৰ ধুই আছিলোঁ, সেইকাৰণেহে। আৰু তাতে আকৌ কাপোৰ কেইটামানো ধুবলগীয়া আছিল, সেইকেইটাও ধুই মেলি থৈ আহিছোঁ একেবাৰে। কি তই ইমানবোৰ কাম কৰিবলগীয়া হৈছে? কি প্ৰয়োজন আছে ইমানখিনি কাম কৰাৰ? মই ঘৰত একো কাম কৰিবলৈ নিদিয়াকৈ আলাসত ডাঙৰ দীঘল কৰি পঠিয়াইছোঁ। মই সিহঁতৰ নিচিনা দুখীয়া ঘৰৰ মানুহৰ লগত এটা কথাতে বিয়া দিছোঁ, যাতে সিহঁতে দৰাঘৰীয়া মানুহ হৈও আমাৰ ওপৰত থাকিব নোৱাৰে। সেয়েহে মই তেনেকুৱা দুখীয়া মানুহ ঘৰলৈ বিয়া দিছোঁ। নহ'লে সিহঁতৰ নিচিনা মানুহক মই ঘূৰিও নাচাওঁ। গতিকে তই সেইখন ঘৰত ইমান কাম কৰি থকাৰ প্ৰয়োজন কি? কোনো দৰকাৰ নাই। ভনীয়েকজনী আছে নহয়, তাই কৰিব। তোৰ কৰিবলৈ কোনো দৰকাৰ নাই। মা কি কৈছা তুমি এইবোৰ? একো এটা নকৰিলে কেনেকৈ হ'ব? কথাটো ভাল নহ'ব নহয়। মই এইখন ঘৰৰ বোৱাৰী ন মা। কৰিবি, দুই এটা সাধাৰণ কাম কৰিবি। ঘৰখনৰ গোটেইবোৰ কামটো মূৰৰ ওপৰত তুলি ল'বলৈ কোনো দৰকাৰ নাই নহয়। হয় নেকি? ঠিক আছে দিয়া মা, মই বাৰু কাইলৈৰ পৰা বেলেগ কাম নকৰোঁ। দুই এটা সৰু সুৰা কাম কৰিম আৰু বাকীবোৰ সিহঁতে কৰিব। ঠিক আছে। মোলৈ ফোন কৰি থাকিবি কিন্তু, আৰু মই যেতিয়া ফোন কৰোঁ নহয় তেতিয়া ৰিচিভ কৰিবি। মোক প্ৰতিটো খবৰ লাগি থাকিব। হ'ব মা। ৰক্ষা তেওঁ, মায়ে ফোন কৰিলে ৰিচিভ কৰিবই লাগিব, নহ'লে মায়ে মোক দিব গালি। ৰজি কি কৰি আছা? এইফালে আহাচোন। মা কওকচোন, কি হ'লনো? মই মানে ভাবিছিলোঁ ওচৰৰে দুই এঘৰ মানুহলৈ তোমাক ফুৰাবলৈ দিওঁ। তুমি এনেই আছা যদি ওলোৱা, নহ'লে এপাক ফুৰি আহিবা। হয় নেকি? ৰ'ব, মই আমাৰ মালৈ ফোন কৰি ল'ব লাগিব। মায়ে আকৌ যাবলৈ দিয়ে বা নিদিয়ে। মালৈ ফোন কৰি নগ'লে মানে মোক আকৌ পিছত গালি পাৰিব নহয়। হয় নেকি? ঠিক আছে বাৰু দিয়া, তুমি ফোন এটা কৰি আহাগৈ যোৱা। হ'ব ৰ'ব মা, মই ফোনটো কৰি এতিয়া আহি আছোঁ। কি কথা কি বতৰা গম নাপাওঁ। দিনৰ দিনটো মাকে দেখোন বহুত বাৰ ফোন কৰে, আৰু মাকে যিটো কয় সেইটোহে শুনে। এতিয়া মাকে যদি নালাগে বুলি কয়, তাই নাযাওঁ বুলিয়ে কৈ দিব। কি আচৰিত মানুহ, ইমানকৈ ফোন কৰি প্ৰতিটো কথা খবৰ লয়, প্ৰতিটো কথাতে হকা বেধা কৰে। ছোৱালীজনী বিয়া দি পেলাই উলিয়াই দিয়াতকৈ ঘৰতে ৰাখি থোৱাই ভাল আছিল যেন পাইছোঁ। মা কি হ'ল? তোমালোক এতিয়ালৈকে যোৱাই নাই দেখোন। বৈৰালৈ লৈ আছোঁ। বৈৰাই মাকক সুধিবলৈ গৈছে ফুৰিবলৈ যাবনে নাযায়। মা
তুমি বাৰু বিয়াৰ দিনাখনৰ পৰা মন কৰিছানে? বৌ যেতিয়াৰ পৰা আমাৰ ঘৰলৈ আহিল, বৌ মাকে কেৱল বৌক ফোনে কৰি থাকে। আৰু কেতিয়া কি কৰিব লাগে, কি কৰিব নালাগে সেইবোৰ হিচাপ দি থাকে। আকৌ এতিয়া বৌয়ে চাবাচোন, যদি সুধিবলৈ গৈছে মাকে যদি যাবলৈ মানা কৰে নহয়, নাযাওঁ বুলিয়ে ক'ব। চাবা তুমি। জানো পাই, ময়ো কথাটো লক্ষ্য নকৰা নহয় বাৰু। কি হৈছে ৰচোন, একো ক'বও নোৱাৰি নহয় একো নজনাকৈ। মা, ৰজি আহিলা, আহা আমি সাতকে গৈ আহোঁগৈ আহা। নাই মা, মই যাব নোৱাৰিম নহয়। মায়ে মোক যাবলৈ মানা কৰিছে, মানে য'ত ত'ত যি টি খাই ফুৰিবলৈ মানা কৰিছে। আৰু তাতে আকৌ মোৰ পানী খাবলৈ মন গ'লে কি হ'ব? মই আকৌ একুৱাগাৰ্ডৰ পানীহে খাওঁ। সেইকাৰণেতো মায়ে মোক সকলোবিলাক সা সৰঞ্জাম যৌতুকত দি পঠাইছে। লোকৰ ঘৰততো এইবোৰ নাপাম ন গাঁৱত, সেইকাৰণে মই বেলেগৰ ঘৰত যাবলৈ মানা কৰিছে মায়ে। হয় নেকি? আৰে আমাৰ ইয়াৰ মানুহবোৰৰ ঘৰ পানী বেয়া নহয় নহয়, সকলোৱে ফিল্টাৰ কৰে। তুমি খাই একো অসুবিধা নোপোৱা। নাই মা, আপুনি বেয়া নাপাব দেই। আমাৰ মায়ে মোক যাবলৈ মানা কৰিছে যেতিয়া মই নাযাওঁ পাই। হ'ব তেতিয়াহ'লে, আৰু তুমি নগ'লে মইনো গৈ কি কৰিম? তোমাকহে ফুৰাবলৈ নিম বুলি ভাবিছিলোঁ। তোমাৰে যদি যাবলৈ মন নাই, মইনো আৰু কি কৰিম? হীৰা, তুমি কি অকল ছোৱালীজনীলে বাৰু দিনটো ফোন কৰি থাকা? তাৰ নতুন ঘৰখন নিজৰ মতেও কিবা এটা কৰিবলৈ দিয়া। প্ৰতিটো কথাতে যে তুমি ফোন কৰি থাকিব লাগে, তেওঁলোকে বাৰু কি বুলি ভাবিব বিয়নীয়ে? আপুনি এইবোৰ কথাত মান নামাতিব দেই। মই মোৰ ছোৱালীজনীলৈ ফোন এবাৰ কৰোঁ 100 বাৰ কৰোঁ, সেইটো মোৰ কথা। মোৰ ছোৱালীজনীয়ে তাত কি কৰিছে কি নাই কৰা মই সকলো কথা গম পাই থাকিব লাগিব। সেইকাৰণে মোৰ ছোৱালীজনীয়ে ফোন কৰি পেলাই মোক সকলো কথা জনায়, বা মই হ'লেও তাইক খবৰ খাতি কৰোঁ। তাতে আপুনি ইয়াত মান মাতিবলৈ কোনো দৰকাৰ নাই নহয়। আৰে মোৰ ছোৱালীজনীক বিয়া দিছোঁ মই, তেনেকৈ মই মোৰ জোৱাইটোকো চাকৰি দি লৈছোঁ, সকলোবোৰ বস্তু দিছোঁ। আৰে সেই দুখীয়া ঘৰলৈ বিয়া দিছোঁৱে সেইটো কাৰণে, যাতে সিহঁতি আমাৰ তলত থাকে। মোৰ ছোৱালীজনী যাতে ভুল হ'লেও একো এটা কথা শুনাব নোৱাৰে, সেইকাৰণেতো মই দিছোঁ ন। নহ'লে কি সিহঁতৰ নিচিনা ভিক্ষাৰীবোৰৰ লগত মই সম্বন্ধ গঢ়িলোহেঁতেন নেকি? ভাল কথা ক'লে তুমি বেয়াই কোৱা বাৰু। ছোৱালীজনীৰ জীৱনটো ধ্বংস নকৰিবা। ডাঙৰজনী যেনেকৈ ঘৰত আছেহি, সৰুজনীও যাতে একে গতি নহয়। হেই, আপুনি কি অদৰকাৰী কথা কৈছে? ডাঙৰজনী তাই অকলে এই ঘৰৰ পৰা ভাগি অহা নাই নহয়। আৰে জোৱাইটো আছেহি। মোৰ ছোৱালীকেইজনী মোৰ ঘৰত থাকিলে আপোনাৰ কি চকু পুৰে নেকি? চকু পুৰা কথা কোৱা নাই। উলিয়াই দিয়া ছোৱালী শহুৰেকৰ ঘৰতে ভাল লাগে। মাকৰ ঘৰত ভালত আহি লাগিলে এমাহে থাকক, একো কথা নাই। কিন্তু শাহুৰেকৰ লগত কিবা এটা লাগি এদিন থকাটোও মই সহ্য নকৰোঁ। থওক আপুনি সহ্য নকৰিলে কি হ'ল? মই আকৌ ভাল পাওঁ নহয়। মোৰ জোৱাই আৰু মোৰ ছোৱালী মোৰ ঘৰত আছে, মোৰ ইনকামেৰে খাই আছে। আপোনাৰ কি দৰকাৰ? তাকেহে, আমাৰনো কোৱাৰ কি অধিকাৰ আছে আৰু? চব তোমাৰ মতেহে হ'ব লাগিব এইখন ঘৰত। জানে যদি কি কাৰণে মাতি আছে? যাওক, আপোনাক মই কি কৰিবলৈ পঠাইছিলোঁ? নিজৰ কামত যাওক। মোক কথা শিকাব আহে? মই মোৰ ছোৱালী বিয়াত দি লৈছোৱে সেইকাৰণে যে মোৰ মতে সকলোবোৰ চলাব পাৰোঁ। এইজনা আকৌ মহাপুৰুষ মাজতে কেটেপ কৰিবলৈ আহিব নহয়। ৰৌজি, মই এটা কথা ভাবিছোঁ জানানে? সদায় মোৰ অহা যোৱা কৰাবলৈ বৰ অসুবিধা হৈছে, কষ্ট হয়, অইন কথা একো নাই। তাতকৈ মই ভাবিছোঁ টাউনতে এটা ৰুম চাই লওঁ, মই তাতে থাকি পেলাই চাকৰিটো কৰোঁ। হয় নেকি? কথাটো বাৰু মিছা নহয়। তোমাৰ অলপ কষ্ট হৈছে, কিন্তু তোমাৰ অবিহনে মই কেনেকৈ থাকিম? তুমি নাথাকিলেচোন মোৰ ভালেই নালাগিব। একো নহয় দিয়া, মাজে মাজে মই আহি থাকিম নহয়। মই নাথাকিলেও কি হ'ল? মা, ভণ্টি, দেউতা সকলোকেতো তুমি লগ পাই থাকিবা। গোটেই পৰিয়ালটো তোমাৰ লগত থাকিব, মইহে অকলে থাকিম। হয় নেকি? ৰ'বা তেতিয়াহ'লে, মাক ফোন এটা কৰি ক'ব লাগিব। মায়ে বা আকৌ কি কৰে? মায়ে কি কৰে মানে? আৰে তুমি প্ৰতিটো কথাই মাক কিয় ক'ব লাগে? মাক ক'ব লাগিব বুলি কিবা ধৰা বন্ধা নিয়ম আছে নেকি? মই এনেকৈ কিন্তু প্ৰতিটো কথাই তোমাৰ মাৰ মতে চলি থকাটো ভাল পোৱা নাই দেই, কৈ দিছোঁ। আৰে মায়ে মোৰ চিন্তা কৰে আকৌ, সেইকাৰণেহে মায়ে ফোন কৰি পেলাই কথাবোৰ কৈ থাকে। আৰু মায়ে একো বেয়া কথা নকয় নহয়, ঠিকেই কথা কয়। সেইকাৰণে মই মাক প্ৰতিটো কথাই সুধি কৰোঁ। তোমাৰ মাৰ লগত কথা পাতিবলৈ মই মানা কৰা নাই, কিন্তু প্ৰতিটো কথাই তোমাৰ মাক কৈ থাকিব লাগিব বুলি মই হ'লে নাভাবোঁ দেই। তুমি নাভাবিলে কি হ'ব? মই মাৰ কথাটো ক'বই লাগিব। হ'ব যোৱা, এতিয়া আকৌ তুমি ফোনত কথা পাতি থাকিব নালাগে। মোলৈ চাহ একাপ কৰি আনাগৈ, বৰ ভাগৰ লাগিছে। বাৰু ঠিক আছে দিয়া, মই পিছতে ফোন কৰিম মালৈ। তোমালৈ চাহ একাপ আগতীয়াকৈ বনাই আনি দিওঁ। হেল্ল' মা। ৰজি, মাজনী কি কৰি আছ তই? নাই মা, এনেই আছোঁ। আৰে মোৰ সোণজনী, তোৰ কি হ'ল? মাতটো দেখোন বেলেগ লাগিছে। নাই মা, এনেই। ঐ, মিছা নামাতিবি, কি হৈছে তোৰ ক? কোনোবাই কিবা ক'লে নেকি তোক সেইখন ঘৰত? ক, মই এতিয়া সিহঁতক পুলিচ লগাই পেলাই মই এৰেষ্ট কৰাই আছোঁ। মোৰ ছোৱালীক কি কৈছে সিহঁতে? মই সিহঁতক সোধাই দিলোঁ, কিন্তু সিহঁতৰ দৰে দুখীয়া ঘৰলৈ দিয়াৰ বাবে চল পাইছে নেকি? সিহঁতক তলত ৰাখিবৰ কাৰণেহে মই সেইখন ঘৰলৈ তোক উলিয়াই দিছোঁ, নহ'লে সিহঁতৰ নিচিনা মানুহক মই ঘূৰিও নাচাওঁ। ক, কোনে কি কৰিলে তোক? মা, কি কথাবোৰ কৈছা? এইখন ঘৰত মা, দেউতা, ভণ্টি আৰু এওঁ মোক বহুত বেছি মৰম কৰে। আৰে মই এই ঘৰখন হাতী পাইছোঁ, তুমি আকৌ কি কথাবোৰ কৈছা বাৰু? কোনেও মোক একো কোৱা নাই মা। হয় নেকি? মই আকৌ বোলো তোক বোৱাৰী বুলি কিবা অত্যাচাৰ কৰিছে বা সেই বুলিহে ভাবিছিলোঁ। তেতিয়াহ'লে তোৰ মনটো কিয় বেলেগ আছে কচোন?
নাই মা, এনেই মিছা নামাতিবি। মইতো মাৰ এটক কিবা এটা কিবা কথাত মনটো বেয়া লাগি আছে। সঁচা কথা ক। মানে মা, এওঁ আজি ৰুমলৈ গ'লগৈ নহয়। ৰুম লৈছে। ঘৰৰ পৰা অহা যোৱা কৰিবলৈ বোলে তেওঁৰ অসুবিধা হয়, বৰ ভাগৰ লাগে। সেয়েহে ৰুমৰ পৰা থাকেই চাকৰিলৈ যাব। কি যোৱা চাকৰিলৈ গ'ল আৰু কিন্তু ঘৰত অকলে এৰি থৈ গৈছে? হা, তাৰ ক'ত সাহস হ'ল মোৰ ছোৱালীজনী ঘৰত এৰি থৈ সি নিজে ৰুমত থাকিবলৈ? হা মা, মনটো একেবাৰে ভাল লগা নাই। এওঁ নাই যে। ৰ তই চিন্তা নকৰিবি, মই অতি সোনকালে ফোন কৰি আছোঁ। সি কি তোকো লগতে লৈ যাব পৰা নাই? অৱশ্যে এটা কথা বেয়া হোৱা নাই, মাক বাপেকৰ পৰা আঁতৰি পেলাই সি এনেকৈ থকাৰ কাৰণে ভালেই হৈছে। মই তালৈ এতিয়া ফোন কৰি আছোঁ যাতে সি তোকো লগতে লৈ যায়। সি নিজে গৈ পেলাই চহৰত থাকিব আৰু তোক ঘৰত কাম কৰিবলৈ থৈ গৈছে মাক বাপেকৰ আলপৈচান হৈ থাকিবলৈ সেই গাঁৱৰ কুকুৰটোত। মই এতিয়াই ফোন কৰিছোঁ, সি তোক লৈ যাবহি আৰু তহঁত দুটা তাতে থাকিবি। ভালেই হৈছে, এনেকৈ অকণমান আঁতৰিলে ভালেই, বেয়া নহয়। হ'ব দিয়া মা, তুমি ফোন কৰিবাচোন। মোৰ ইয়াত থাকি ভাল লগা নাই। মাহঁতে বাৰু মোক বহুত মৰম কৰে, হ'লেও আৰু এওঁ নাথাকিলে মোৰ ভাল নালাগে দিয়াচোন। তই চিন্তা নকৰিবি মোৰ সুন্দৰী, তোমাৰ জীয়াই থকালৈকে তোৰ দুখ কষ্ট একো হ'বলৈ নিদিওঁ। মই সকলো ব্যৱস্থা কৰি আছোঁ। বিনোদে তোৰ পৰা কেতিয়াও আঁতৰত থাকিব নালাগে আৰু। থেংক ইউ মা, থেংক ইউ ছ' মাছ। পিয়নি, আপুনি মোক এনেকৈ মাতি পঠিয়ালে যে মই হ'লে একো বুজি নাপালোঁ। শুনক পিয়নি, মোৰ ওলোৱাত পালতকৈ কথা কোৱাৰ অভ্যাস নাই, গতিকে মই আপোনাক ডাইৰেক্ট কৈছোঁ। মইতো আপোনালোকৰ ল'ৰাক চাকৰিটো দিছোঁ, আপুনি ভালদৰে জানে। মই মোৰ ছোৱালী সুখৰ বাবেহে মই আপোনাৰ ল'ৰাটোক চাকৰি দি আছোঁ। গতিকে মই ভাবিছোঁ মোৰ ছোৱালীজনীও টাউনতে জোৱাইৰ লগত থাকক, আপোনালোকৰ লগত গাঁৱত নহয়। সেয়েহে আপুনি আপোনাৰ বোৱাৰীজনী ল'ৰাটোৰ লগত পঠিয়াই দিয়ক। সেইকাৰণে মই আপোনাক ইয়ালৈ মাতি আনিছোঁ। তাত গৈ পেলাই কথাটো ক'লে আপোনালোকে হয়তো অভাৰ ৰিয়েক্ট কৰিব পাৰে। সেইকাৰণে মই আপোনাক ইয়াত অকলশৰে মাতি আনিছোঁ যাতে আপোনাৰ ভালদৰে কথাবোৰ বুজাই ক'ব পাৰোঁ। কি আপুনি এইবোৰ কি কৈছে বিয়নী? তাইকতো আমি একো অসুবিধা দিয়া নাই ঘৰত, তাইক কিয় তালৈ যাব লাগে? আমাৰ লগত থাকিলে কি অসুবিধাটো হৈছেনো? মই সেইবোৰ একো নাজানো। মুঠতে মোৰ ছোৱালী সদায় জোৱাইৰ লগত থাকিব। আপোনালোকৰ লগত সদায় থাকিবলৈ তাই বিয়া হৈ যোৱা নাই সেইখন ঘৰলৈ। বিয়নী, তেনেকৈনো কিয় কৈছে? আমি তাইক নিজৰ ছোৱালীৰ দৰেই মৰম কৰোঁ। তাই ঘৰতে থাকক দিয়ক, একো অসুবিধা পোৱা নাই নহয়। চুপ থাককহে, আপোনালোকে কথাবোৰ ভালকৈ ক'লে বুজি নাপায় নেকি? হা, মোৰ ছোৱালী মই যেনেকৈ বিচাৰিম তেনেকৈয়ে থাকিব লাগিব। তাত মই থকাটো কেতিয়াও নিবিচাৰোঁ। নিজৰ গিৰিয়েকৰ লগত থাকক। আৰু যদি আপোনালোকে এইটো কাম নকৰে নহয়, সিহঁত দুটাৰ মাজত কিন্তু মই ডিভোৰ্চ কৰাই দিবলৈও বেছি সময় নালাগিব, কাৰণ মোৰ ছোৱালী সদায় মোৰ কথা শুনে, লোকৰ নহয়। নাই বিয়নী, আপুনি এনেকুৱা নকৰিব। আপুনি সিহঁতৰ ডিভোৰ্চ নকৰাব। মই আপত্তি নকৰোঁ। তাৰ লগত লৈ যাবলৈ ক'ম। মই কেতিয়াও আপত্তি নকৰোঁ। ঠিক আছে, ভালে ভালে কথাটো বুজি পালে যদি ঠিকে আছে। নহ'লে কিন্তু আপোনাৰ ল'ৰাক সেইখন ঘৰৰ পৰা একেবাৰে উলিয়াই আনিবলৈ মোৰ বেছি সময় নালাগিব। আপুনি এইটো কি কৈছে? মোৰ ল'ৰাক মোৰ ঘৰৰ পৰা একেবাৰে উলিয়াই অনাৰ কথা ভাবিছে আপুনি? আৰে মোৰ এটাই ল'ৰা, তাক লৈ আমাৰ সকলো সপোন আশা ভৰসা, আৰু আপুনি এইবোৰ কি কৈছে? মই ঠিকেই কৈছোঁ। মোৰ মতে যদি কথাবোৰ নহয় তেতিয়াহ'লে মই যেনেকৈ হ'লেও তাক এইখন ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ মোৰ 1 ছেকেণ্ডো নালাগিব, আৰু সি মোৰ ছোৱালীৰ কথা মতে সকলো কৰিব, আৰু মোৰ ছোৱালীয়ে কৰিব মোৰ মতে। নাই সেনেকুৱা নকৰিব বিয়নী, এনেকুৱা নকৰিব। মই আপোনাক কাবৌ কৰিছোঁ, মোৰ ল'ৰাটোৰ লগত এনেকুৱা নকৰিব। তাক লৈ আমাৰ সকলো আশা ভৰসা, তাৰ অবিহনে আমাৰ কি আছে কওক? ঠিক আছে, মই একো নকৰোঁ, কিন্তু আপোনালোকে মই যেনেকৈ কওঁ তেনেকৈ কৰিব লাগিব। ঠিক আছে বিয়নী, আপুনি যেনেকৈ কয় আমি তেনেকৈয়ে কৰিম। এতিয়া মই গৈহে থাকোঁ, বহুত দেৰি হ'ল। ঘৰলৈ যাবলৈ আকৌ বাছো নাপাম নহয় নহ'লে। ঠিক আছে দিয়ক, অহা সপ্তাহত মই মোৰ ছোৱালীজনীক ৰুমত থবৰ কাৰণে আনিবলৈ যাম। চাব কিন্তু কথা মতে কাম হ'ব লাগিব। ঠিক আছে বিয়নী। কি কৈছে এইবোৰ? ৰজিয়ে কি প্ৰব্লেম পাইছিল মই লগতে লৈ যাব লাগে? নাই তাই ইয়াতে থাকক, মাহঁতৰ লগতে থাকক, মোৰ লগত যাব নালাগে। জোৱাই, তুমি এইবোৰ কি কৈছা? পাহৰি নাযাবা যে তুমি চাকৰিটো কেৱল মোৰ কাৰণে পাইছা। তুমি মই যেনেকৈ ক'ম তেনেকৈ শুনিব লাগিব। মোৰ ছোৱালী ইয়াত থাকিব নোৱাৰে। মই ইয়াত থাকিবলৈ নিদিওঁ ছোৱালীক। তোমাৰ লগত যাব। তাই ইয়াত শাহুৱেকৰ মেখেলা পেটিকোট ধুবলৈ অহা নাই নহয়। মা, তুমি এইবোৰ কি কৈছা? বিয়নী, আমি তাইক মেখেলা পেটিকোট ধুওৱা নাই বিয়নী। আপুনি ভুল বুজিছে। আপুনি চুপ থাকক। আপোনাক মই কি কৈ পঠিয়াইছিলোঁ? আপোনাৰ ল'ৰাক আপুনি হাঁহি বোৱাৰীজনীৰ লগত লৈ যাবলৈ দিব লাগিছিল নে এইবোৰ ড্ৰামা কৰিব লাগিছিল আপুনি? মায়ে একো ড্ৰামা কৰা নাই। মায়ে মোক লগত লৈ যাবলৈ কৈছিল ৰজিক, মইহে মানা কৰিছোঁ। আৰে মই ট্ৰেন্সফাৰৰ কাৰণে চিন্তা কৰিয়ে আছোঁ, ঘৰৰ ওচৰলৈকে আহিব পাৰিম। গতিকে কি প্ৰয়োজন আছে ৰজি এইকেইদিনৰ কাৰণে তাত থকাটো? আপুনি কি কথাবোৰ সোমাই দিছে মূৰত কওকচোন? তুমি মোক অপমান কৰিছা। মোৰ কথা নুশুনি তুমি ঘোৰ অপমান কৰিছা। তুমি জানানে মই তোমাক কি কৰিব পাৰোঁ? হা, কৰক আপুনি কি কৰে, কিন্তু মই আপোনাৰ চাল চক্ৰান্ত ভালদৰে গম পাইছোঁ। ভণ্টিয়ে মোক সকলো কৈছে, আপুনি মোৰ মাক কি কথা কৈছে। আপুনি মোক আঁতৰাই নিব মোৰ মা দেউতাৰ পৰা, সেয়া আপোনাৰ এইটো জন্মত কেতিয়াও সম্ভৱ নহ'ব, কাৰণ মই মা দেউতাৰ একমাত্ৰ ল'ৰা।
দৰকাৰ হ'লে মই চাকৰি এৰি দিম, ৰজিক এৰি দিম, মোৰ মা দেউতাক মই কেতিয়াও এৰি নিদিওঁ। কাৰণ মোৰ মা দেউতাই মোক সৰুৰ পৰা বহু কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিছে, পঢ়ুৱাইছে শুনাইছে। গতিকে কাৰোবাৰ কথা শুনি মই যি টি কাম ভুলতো নকৰোঁ। তাৰমানে তই মোৰ কথা নুশুন? হা? তই নিজৰ মতে কৰিবি। ৰজি ব'ল, আজি ঘৰে ব'ল। ইয়াৰ লগত মই তোৰ ডিভোৰ্চ কৰাই দিম। নহ'ব, ইয়াৰ লগত তই জীৱনত কেতিয়াও শান্তি থাকিব নোৱাৰিবি। ব'ল, এতিয়া ওলাই ব'ল। ইয়াৰ চাকৰি খাই আছোঁ মই, চাই থাকিবি তই। মা, তুমি এইবোৰ কি কৈছা? মই তোমাৰ কথাত একমত নহয় মা। মই নাযাওঁ। মই বহুত ভাল পাওঁ এওঁৰ অবিহনে মই থাকিব নোৱাৰোঁ। আৰু এওঁ সকলো ঠিকেই কৈছে। তোমাৰ কথা মতে মই মোৰ সংসাৰ ধ্বংস কৰিব নোৱাৰোঁ। ইমান দিনে মই বহুত ভুল কৰিলোঁ। মই তোমালৈ সকলো কথা ফোন কৰি কৈ ঘৰখন অশান্তিৰ সৃষ্টি কৰিলোঁ। মোৰেই ভুল আছিল। মোৰ সংসাৰখন এনেকৈ ভাঙি নেপেলাবা মা, প্লিজ কৈছোঁ। এইখন ঘৰত মই বহুত মৰম চেনেহ পাইছোঁ। মা দেউতা ভণ্টি সকলোৱে মোক বহুত মৰম কৰে। আৰু এওঁতো মোক বহুত বেছি মৰম কৰে। ইমান ধুনীয়া এখন ঘৰৰ পৰা মই গুচি গৈ জীৱনত কেতিয়াও শান্তি থাকিব নোৱাৰিম। মা, ধনীয়া হওক বা দুখীয়াই হওক, যেনেকুৱাই নহওক, এইখন ঘৰলৈ বিয়া হৈ আহিলোঁ যেতিয়া, এতিয়া আৰু এইখন ঘৰৰ পৰা মোৰ মৰা সতটোহে যাব। গতিকে তুমি মোক বেয়া নাপাবা মা। তুমি মোক যেনেকুৱাই ভাবা, লাগিলে মোৰ তাত ক'বলগীয়া একো নাই। কিন্তু মই বিয়া হৈ আহিলোঁ যেতিয়া, এইখনেই মোৰ ঘৰ। মই নোৱাৰোঁ তোমাৰ লগত যাব। ৰজি, তুমি যে মোক বুজি পালা, তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ ৰজি। মই তোমাক বহুত ভাল পাওঁ, কিন্তু মই মোৰ মা দেউতাকো বহুত ভাল পাওঁ, কাৰণ তেওঁলোকে মোক জন্ম দিছে। আৰে মোৰ বেমাৰত মোৰ মায়ে দিন ৰাত একাকাৰ কৰি টোপনি ক্ষতি কৰি মোক কষ্টত ডাঙৰ দীঘল কৰিছে। সেইবোৰ পাহৰি মই জানো নিজৰ সংসাৰখনৰ কথা ভাবিব পাৰোঁ? কোৱাচোন। মা দেউতা ভণ্টি তুমি, আমি সকলো মিলি এখন সুখৰ সংসাৰ গঢ়িব বিচাৰোঁ, দুখৰ নহয়। এই দুখৰ সংসাৰখনত তুমি মোক সাহস দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ ৰজি। তোমাক মই কথা দিছোঁ ৰজি, তোমাক মই কেতিয়াও দুখত নেপেলাওঁ। মোৰ ঘৰখনে তোমাক কেতিয়াও দুখ নিদিয়ে। সদায় তোমাক এইখন ঘৰত জীয়ৰীৰ দৰে মৰম কৰিব। তুমি চিন্তা নকৰিবা, মই তোমাৰ কাষত সদায় থাকিম। মই তোমাৰ কাষত সদায় থাকিম। তুমি অলপো চিন্তা নকৰিবা। মই তোমাৰ পত্নী। তুমি তোমাৰ মা দেউতাক ইমান ভাল পোৱা, মা দেউতাক তুমি ইমান সন্মান কৰা। তোমাৰ দৰে এজন ল'ৰাৰ লগত মই গোটেই জীৱন থাকিবলৈ পালে মই নিজকে ধন্য মানিম। সদায় তোমাৰ কাষত থাকিম। মই সদায় তোমাৰ সাহস হৈ থাকিম। দেখিলা তোমাৰ মাৰে কেনেকৈ উচাত মাৰি গুচি গ'ল। আৰু নিজৰ মাকে ছোৱালীজনী সংসাৰখন বান্ধি ৰাখিব লাগে নে ভাঙিব লাগে? কোৱাচোন। বিয়া হোৱা হৈছেনো কিমান দিন আমাৰ? আৰে এনেকুৱা মাক মই দেখা নাই দেই। বাদ দিয়া সেইবোৰ। মায়ে ইতিমধ্যে সকলো গম পাই গ'ল যে তেওঁ কি কৰিছে। তেওঁ ভুল কৰিছিল যে সেই কথা তেওঁ ইতিমধ্যে গম পাই গ'ল। সেইবাবে লাজ পাই নিজে গুচি গ'ল। বাদ দিয়া। মা, আপুনি মোক ক্ষমা কৰি দিব পাৰিবনে মা? মই আচলতে কিছুমান কথা মাক নক'লেও হয়, কিন্তু প্ৰতিটো কথা মই মাক জনাই আচলতে ইমানখিনি নহ'লে হয়। মই যদি মাক যি টি কথাবোৰ কৈ নাথাকিলোঁ হয়। মই আৰু এতিয়াৰ পৰা এনেকুৱা নকৰোঁ মা। মইতো তোমাক তাকেই ক'ব বিচাৰোঁ। এখন ঘৰলৈ বিয়া হৈ আহিলা যেতিয়া, সুখে দুখে এইখন ঘৰ তোমাৰ। গতিকে এইখন ঘৰত হোৱা প্ৰতিটো কথাই নিজৰ মাকৰ ঘৰলৈ যে জনাব লাগিব, তাৰ কোনো কথা নাই। গতিকে তুমি নিজে বুজি পাইছা যেতিয়া মইনো কি ক'ম। আৰু তোমাক ক্ষমা কৰি দিবলৈ তোমাকনো কোনদিনাখনি বেয়া পালোঁ মই? কোৱাচোন। তুমিতো সদায় আমাক মৰম চেনেহেৰে আৱৰি ৰাখিছা। তুমি সদায় এজনী বোৱাৰীৰ কৰ্তব্য পালন কৰিছা। আৰু তোমাক আমি নিজৰ জীয়ৰীৰ দৰে মৰম কৰিছোঁ আৰু সদায় কৰি যাম। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনী সৈতে আকৌ লগ পাম। ধন্যবাদ।